Hello everyone, welcome back to Unique Learning. আজি মই লৈ আহিছোঁ ইংলিছ গ্ৰামাৰৰ ক্লাছ। মই আগৰ এটা ক্লাছত গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচৰ ওপৰত আলোচনা কৰিছিলোঁ। তাৰে যিটো ফাৰ্ষ্ট পাৰ্ট আছিলে নাউন, তাৰ ওপৰত আজি ফুল এটা কনচেপ্ট দিবলৈ চেষ্টা কৰিম। যি ডিফাৰেণ্ট টাইপছ অফ নাউন আছে তাৰ ওপৰত আজি ক্লাছটো আৰম্ভ কৰিম। ফুল কনচেপ্ট অফ নাউন। Let's start the class. প্ৰথমতে জানি লওঁ নাউন কাক বোলে। যিকোনো বস্তুৰ নাম বুজোৱা পদকে আমি নাউন বুলি কয় জানো। A noun is the name of anything. এটা কেইটামান এক্সাম্পল লৈ নাউনটোক বুজো। This is a boy. ইয়াত বয়টো হৈছে এটা নাম বুজোৱা শব্দ। বয় ল'ৰা বুজাইছে। Honesty is the best policy. ইয়াত অনেষ্টিটোৱে আৰু পলিচি এই দুইটাই গুণ। অনেষ্টিটো এটা গুণ, পলিচি এটা গুণ, সেইটোক বুজাইছে। দাৰ্জিলিং ইজ দ্য বিউটিফুল টাউন। দাৰ্জিলিংখন এখন ধুনীয়া চহৰ বুলি কৈছে। ইয়াত দাৰ্জিলিংটো এখন ঠাই নাম বুজাইছে আৰু টাউনটো ঠাই নাম বুজাইছে। দ্য গংগেছ ইজ ওৱান অফ দ্য বিগেষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া। ইয়াত গংগা ৰিভাৰখনৰ কথা কৈছে। এখন নদীৰ নাম বুজাইছে, নাম বুজোৱা শব্দ হয়। ডগছ বাৰ্গছ, ডগছ কুকুৰ। বয়, অনেষ্টি, পলিচি, দাৰ্জিলিং, টাউন, গংগেছ, ৰিভাৰ, ইণ্ডিয়া, ডগ এই শব্দকেইটাই মানুহ, ঠাই, বস্তু, গুণ আদি কিবা নহয় কিবা এটা বস্তুৰ নাম বুজাইছে। এই নাম বুজোৱা শব্দবোৰকে আমি নাউন বুলি কওঁ। এতিয়া নাউনৰ ভাগ দুটা। এটা হৈছে কনক্ৰিট নাউন আৰু আনটো হৈছে এবষ্ট্ৰেক্ট নাউন। কনক্ৰিট নাউনক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে: কমন নাউন, প্ৰপাৰ নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন। এতিয়া আকৌ কমন নাউনক দুটা ভাগত ভাগ কৰিছে: কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। প্ৰথমতে আমি কনক্ৰিট নাউন কাক বোলে তাক জানি লওঁ। A concrete noun is a word that denotes something concrete, something that we can touch, taste or see. It has physical or material existence. কি কৈছে? কনক্ৰিট শব্দই এনে বস্তুক বুজায় যিবোৰ স্পষ্ট, যাৰ আকাৰ আদি আছে, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, টাচ স্পৰ্শ কৰিব পাৰোঁ বা অনুভৱ কৰিব পাৰোঁ, তাকেই আমি কনক্ৰিট নাউন বুলি কওঁ। যেনে উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰোঁ আহা। হৰি ইজ ৰিডিং। উই ড্ৰিংক ৱাটাৰ। দ্য টেবুল ইজ মেড অফ উড। ইয়াত হৰি, ৱাটাৰ আৰু উড এই শব্দবোৰে একোটা গঠন, আকাৰ, নাম এই সকলোবিলাক বুজাইছে যিবোৰক আমি স্পৰ্শ কৰিব পাৰোঁ। পানীক যেনেকৈ আমি স্পৰ্শ কৰিব পাৰোঁ। হৰি হৈছে পঢ়ি আছে বুজাইছে, তাক আমি টাচ কৰিব পাৰোঁ। হৰি এটা নাম, অনুভৱ কৰিব পাৰোঁ। উড কাঠক আমি চুব পাৰোঁ। এনেধৰণৰ বস্তুবোৰক কনক্ৰিট নাউন বুলি কয়, যিবোৰ আমি চুব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, তাকে কনক্ৰিট নাউন বুলি কয়। নেক্সট, কনক্ৰিট নাউনৰ ভাগ চাৰিটাক আমি বহলভাৱে জানিবলৈ চাওঁ আহা। কমন নাউন ফাৰ্ষ্ট পাৰ্টটো আছিলে কমন নাউন। কমন নাউনটো
কি বোলে যি নাউনে কোনো বিশেষ প্ৰাণী বা বস্তুৰ আটাইকে বুজায় তাকে কমন নাউন বোলে যেনে man is mortal, the girls are playing, the cow gives us milk. এই বাক্যকেইটাত man, girls, cow এই শব্দবোৰে একোটা জাতি বা শ্ৰেণীক বুজাইছে সেইকাৰণে ইয়াক কমন নাউন বুলি কয় নেক্সট প্ৰপাৰ নাউন প্ৰপাৰ নাউন কাক বোলে এ প্ৰপাৰ নাউন ইজ এ নেম which denotes a particular person place or thing মানে কি কৈছে যে এই বাক্যবোৰ যিবোৰক বিশেষকৈ যিবিলাক নাম বুজায় বিশেষ ঠাই নাম কৈ দিয়ে বা এগৰাকী ছোৱালীক নাম বুজায় ছোৱালীৰ নাম সহ কয় এখন ঠাইৰ নাম সহ কয় এটা বাৰৰ নাম দিয়ে তেনে ধৰণৰ শব্দবোৰক প্ৰপাৰ নাউন বুলি কয় যেনে হি লিভছ ইন দিল্লী সীতা ইজ এ গুড গাৰ্ল সীতাক নাম ধৰি কৈছে সীতা এজনী ভাল ছোৱালী বুলি তাৰপিছত আই লিভ ইন ইণ্ডিয়া মই ভাৰতত থাকোঁ টুডে ইজ টিউজডে আজি মঙ্গলবাৰ একদম প্ৰপাৰলি মানে কৈ দিছে প্ৰপাৰ নাউনবোৰ শব্দৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হয় প্ৰপাৰ নাউনত নেক্সট কালেক্টিভ নাউন কাক বোলে এ কালেক্টিভ নাউন ইজ এ নেম that denotes a group of person or things of the same kind taken as one unit ইহঁত এবিধ গ্ৰুপ নেম হয় মানে কালেক্টিভ কালেক্ট কৰা মানে কি কয় যেটো গ্ৰুপত তাক বিভক্ত কৰা হয় কালেক্ট কৰি পেলাই উদাহৰণ এটা দি বুজিবলৈ চেষ্টা কৰো a herd of cow is grazing কি কৈছে ইয়াত ক্লাছ কমিটি হাৰ্ড টিম এনে ধৰণৰ শব্দই ব্যক্তি বা বস্তু আদি সমষ্টিক যে বুজায় তাকেই কালেক্টিভ নাউন বোলে গৰুৰ এটা জাকক বুজাইছে there are 20 boys in our class আমাৰ ক্লাছত 20টা ষ্টুডেন্ট আছে বুলি যে কৈছে ইয়াত এটা গোটক বুজাইছে এনে ধৰণৰ নাউনক কালেক্টিভ নাউন বোলে material noun কাক বোলে a material noun is a noun that refers to materials or substance of which a thing may be made material মানে নাউনে কোনটো নাম বুজা শব্দক বুজাইছে যিটোৱে নাম ধৰি বুজাই দিয়ে যে এই বস্তুটো কৈছে যেনে উদাহৰণ milk is white গাখীৰ বগা যে যিটো বুজাইছে হেতুকে মেটেৰিয়েল নাউন বোলে গাখীৰ মিল্কটো হৈছে মেটেৰিয়েল হোৱাইট বগা বুজাইছে তাক মেটেৰিয়েল নাউন বুলি কয় gold is precious steel is hard সোণ মূল্যৱান আৰু ষ্টীল হৈছে কঠিনটো ষ্টীলক যে কঠিন বুজাইছে তেনেদৰে বুজাই দিছে গোল্ড প্ৰিচিয়াছ গোল্ডটো মূল্যৱান বুলি কৈছে এনে ধৰণৰ যিবিলাক পদাৰ্থ বা দ্ৰব্যৰ নাম বুজোৱা থাকে তাকে মেটেৰিয়েল নাউন বুলি কয় নেক্সট যেটো নাউনৰ 2 নম্বৰ ভাগটো আছিলে এবষ্ট্ৰেক্ট নাউন কাক বোলে the name of the quality or action or virtue of a person or thing is called abstract noun মানে যি শব্দৰে মানে ব্যক্তি বস্তুৰ একোটা গুণ বা ধৰ্মক বুজায় এইবোৰক দেখা নাযায় মানে উপলব্ধিহে কৰিব পাৰি সেই এনে ধৰণৰ গুণ ধৰ্ম আদি বুজোৱা নাউনবোৰকে এবষ্ট্ৰেক্ট নাউন বুলি কয় যেনে বিউটি ইজ ট্ৰুথ
truth, beauty. We all like freedom. মানে আমি সকলোৱে স্বাধীনতা বিচাৰো, এটোটো আমি দেখি নেপাও, এটো অনুভৱহে কৰিব পাৰো। Beauty is truth. ধুনিয়াটো এটা সত্য, হেতু আমি অনুভৱ কৰিব পাৰো। He is known for his honesty. He তাৰ সততাৰ কাৰণে জনাজাত, এটো আমি এটো দেখি নেপাও, এটো অনুভৱহে কৰিব পাৰো। সেই কাৰণে এবষ্ট্ৰেক্ট নাউন বিলাক আমি গুণ বিলাক দুখ বিলাক অনুভৱ কৰিব যিবিলাক পাৰো, যিবিলাক আমি দেখি নেপাও, সেইবোৰে হৈছে এবষ্ট্ৰেক্ট নাউন। নেক্সট, এবষ্ট্ৰেক্ট নাউনবোৰ সচৰাচৰ নাউন, এডজেক্টিভ আৰু ভাৰ্বৰ পৰা উদ্ভৱ হয়। যেনে ভূত, চাই, ইজিম, চিপ, মেণ্ট, আইচ, নেচ, টাৰ, টি আদি সাফিক্সসমূহ প্ৰয়োজন অনুসৰি দিব লাগে। সেইবোৰ এবষ্ট্ৰেক্ট নাউনত ব্যৱহাৰ কৰা হয়। যেনে চাইল্ড, আমি চাইল্ডক যেতিয়া হুডটো লগাই দিওঁ চাইল্ডহুড হৈ যায়। নেক্সট সাফিক্সবিলাক গুডটো এনেই কমন নাউন হৈ আছিলে, তাত যেতিয়া নেচটো লগাই দিয়া হ'ল তেতিয়া হেতু গুডনেছলৈ পৰিৱৰ্তন হ'ল, যেটো এবষ্ট্ৰেক্ট নাউনলৈ পৰিৱৰ্তন হ'ল। গুডটো এনেই ভাল বুজায়, কিন্তু নেচটো লগাই দিয়াৰ লগে লগে তাৰ এটা এবষ্ট্ৰেক্ট নাউনলৈ পৰিৱৰ্তন হ'ল। চেম্পল কেইটামানৰ দ্বাৰা আমি বুজিবলৈ চাওঁ আহা। ফ্ৰম কমন নাউন নৰ পৰা যেটো এবষ্ট্ৰেক্ট নাউন হয় হেতু বয় আছিল কমন নাউন, তাক এবষ্ট্ৰেক্ট নাউনলৈ নিলে বয়হুড হয়। গাৰ্লক এবষ্ট্ৰেক্ট নাউনলৈ নিলে গাৰ্লহুড হয়। স্লেভক যদি এবষ্ট্ৰেক্ট নাউনলৈ নিব লাগে বুলি কয় তেতিয়াহ'লে স্লেভাৰী হ'ব। এনেকুৱা কুৱেশ্যনবিলাক আহে এক্সাম, কম্পিটিটিভ এক্সামবোৰতে অহা দেখা যায়। লিডাৰ, লিডাৰশ্বিপ, জাজ, জাজমেণ্ট, এজেণ্ট, এজেঞ্চি, ফ্ৰেণ্ড, ফ্ৰেণ্ডশ্বিপ। এই ফ্ৰেণ্ডশ্বিপ যে আমি কওঁ যিটো ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব, বন্ধুত্ব এটা এবষ্ট্ৰেক্ট নাউন, যিটো আমি তাৰ বন্ধুত্বটো আমি চকুৰে দেখি নাপাওঁ, অনুভৱ কৰিব পাৰোঁ। আকৌ নেক্সট ফ্ৰম ভাৰ্ব, সেইখিনি ভাৰ্বৰ পৰা অহা বুজাইছে। কালাৰটো চেঞ্জ কৰি লওঁ। ভাৰ্বৰ পৰা এবষ্ট্ৰেক্ট নাউনলৈ গ'লে কেনেধৰণৰ হয়, যিটো লিভ, লাইফ, এবষ্ট্ৰেক্ট নাউনলৈ নিলে লিভটোক লাইভ হয়। গভাৰ্ণ, গভাৰ্ণমেণ্ট। থিংটো এবষ্ট্ৰেক্ট নাউনলৈ নিলে থট হয়। অবে টু অবিডিয়েঞ্চ হয়। প্লিজ টু প্লিজাৰ হয়। নো টু নলেজ হয়। নেক্সট আছে যিটো আমি কমন নাউনৰ এবষ্ট্ৰেক্ট নাউনৰ যি দুটা পাৰ্ট আছে, সেই পাৰ্ট দুটাক আমি যিটো কাউণ্টেবল নাউন, ক'ত আছিলে কাউণ্টেবল নাউন আৰু কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। এই কাউণ্টেবল নাউন কাক বোলে, যিবোৰ আমি গণনা কৰিব পাৰোঁ সেইবোৰক কাউণ্টেবল নাউন বোলে, আৰু যিবোৰ আমি গণনা কৰিব নোৱাৰোঁ সেইবোৰক আনকাউণ্টেবল নাউন বোলে। যেনে এক্সাম্পলেৰে বুজিম। কাউণ্টেবল নাউনবোৰ আমি ছিংগুলাৰ আৰু প্লুৰেল দুইটা ৰূপেই থাকে। ছিংগুলাৰ আৰু প্লুৰেল দুইটাতে থাকে। আৰু যিবিলাক আনকাউণ্টেবল নাউন সেইবোৰ আমি অকল ছিংগুলাৰতহে ব্যৱহাৰ কৰিব পাৰোঁ। বেছিভাগ ছিংগুলাৰতেই থাকে, বেছিভাগ। আৰু এটা কথা বুজিব চাওঁ, আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইনডেফিনেট, আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইনডেফিনেট যিবিলাক আৰ্টিকুল এ, এন,
এইবোৰ সচৰাচৰতে নবহে আৰু কাউণ্টেবল নাউনৰ ক্ষেত্ৰত এইবিলাক বহা দেখা যায় আজিলে ক্লাছটো ইমানেই আছিলে থ্যাংক ইউ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থ্যাংক ইউ